নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত দৰ্পণ পৰ্টেলত মেৰিট লিষ্ট ওলাই পৰিছে বা এডমিশন অফাৰো আহি গৈছে তো এনেকুৱা বহুত ছাত্ৰ ছাত্ৰীও আছে যিসমূহৰ এডমিশন অফাৰ অহা নাই অৰ্থাৎ মেৰিট লিষ্টত নাম অহা নাই বা সিহঁতে বিচৰা কলেজখনত সিহঁতে এডমিশন পোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব চাওক ইয়াত ভয় খাবলগীয়া একো নাই আপোনালোকে যোনখন কলেজত এডমিশন ল'ব বিচাৰে হয়তো সেইখন কলেজত বহুত কেণ্ডিডেটে এপ্লাই কৰিছিলে যাৰ পাৰ্চেণ্টেজ আপোনাতকৈ বেছি হ'ব পাৰে কিন্তু আকৌ এটা কথা আপোনালোকে মন কৰিব যে সেই কেণ্ডিডেটজনে আকৌ কিন্তু বেলেগ কলেজতো এপ্লাই কৰিছে যদি এতিয়া অৰ্থাৎ প্ৰথম মেৰিট লিষ্টৰ মতে সেই একে কেণ্ডিডেটজনে বেলেগ যোন কেইখন কলেজত এপ্লাই কৰিছে তাত যদি সিহঁতে এডমিশ্যন লৈ লয় অট'মেটিকেলি আপুনি যোনখন কলেজত পঢ়িম বুলি ভাবিছে সেই কলেজৰ যি এডমিশ্যন অফাৰ হয় সেই বেলেগ কেণ্ডিডেটজনৰ ৰিজেক্ট হৈ যাব তেনে ক্ষেত্ৰত এটা সিট খালি ৰৈ যাব সেয়ে যদি আপোনালোকে ৱেইট লিষ্টত আছে বা ৱেইটিং লিষ্টত আপোনালোকৰ নাম আছে তেনে ক্ষেত্ৰত আপোনালোকে কলেজৰ সৈতে যোগাযোগ ৰাখক আপোনাৰ পাৰ্চেণ্টেজ অনুযায়ী সেই কলেজত আপোনাৰ সিট হ'বনে নাই সেইটো আপোনালোকে জানিব পাৰিব আৰু হয়তো কিছুমান কেণ্ডিডেটে মাত্ৰ এখন কলেজতে এপ্লাই কৰিছে বাকি কলেজত এপ্লাই কৰা নাই সেইটো কৰিলেও কিন্তু আপোনালোকৰ ভুল হ'ব আপোনালোকে নতুনকৈ কেইবাখনো কলেজত এপ্লাই কৰিব পাৰিব এতিয়াও এপ্লাই চলি আছে সেয়ে আপোনালোকে টোটেল 5খন কলেজত আবেদন কৰিব পাৰিব আবেদন কৰি দিব যদি সেকেন্ড মেৰিট লিষ্ট ওলাই ডেফিনেটলি আমি আপোনালোকক আপডেট দিম সময়ে সময়ে আমি আপোনালোকক জনাই থাকিম যদি কিবা ইম্পৰ্টেন্ট আপডেট আহে দৰ্পণ পৰ্টেলৰ ফালৰ পৰা আপোনালোকক ভিডিঅ'ৰ মাধ্যমেদি জনাই দিম তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে হয়তো বুজি পাইছে যে সিস্টেমটো কেনেকুৱা হ'ব আকৌ এবাৰ আপোনালোকক বুজাই দিছো যে ধৰি লওক আপুনি নগাঁও কলেজত এডমিশনৰ কাৰণে আবেদন কৰিছে আপোনাৰ নিচিনা বহুত কেণ্ডিডেটে কিন্তু নগাঁও কলেজত আবেদন কৰিছে এতিয়া ধৰি লওক আপোনাৰ ৱেইটিং লিষ্ট নাম্বাৰ 1ত আছে আপোনাৰ নাম আৰু তাৰ আগৰ যিখিনি ষ্টুডেন্ট আছে সকলোৰে কিন্তু মেৰিট লিষ্টত নাম আছে আকৌ সেই মেৰিট লিষ্টৰে কিছুমান কেণ্ডিডেটে বা কিছুমান ষ্টুডেন্টছে আপোনাৰ নিচিনা কটন কলেজতো আবেদন কৰিছে এতিয়া কটন কলেজত যদি আবেদন কৰিছে ধৰি লওক সেই কেণ্ডিডেটজনে প্ৰথম প্ৰায়োৰিটি দিছে কটন কলেজক যদি কটন কলেজত সিহঁতে এডমিশ্যন পায় নগাঁৱত নলয় কটনত গুচি যাব ধৰি লওক আপোনাৰ ওপৰৰ যোন কেইজন কেণ্ডিডেট আছে তাৰে এজনে কটনত এডমিশ্যনৰ অফাৰ একচেপ্ট কৰি দিছে যেতিয়া আপোনাৰ অফাৰটো একচেপ্ট কৰি দিব অট'মেটিকেলি সেই কেণ্ডিডেটজনৰ কিন্তু নগাঁও কলেজৰ পৰা এডমিশ্যন অফাৰটো কেনচেল হৈ যাব তেনে ক্ষেত্ৰত আপোনাৰ কিন্তু সেই নগাঁও কলেজৰ এডমিশ্যন অফাৰ অহাৰ চান্সটো থাকে সেয়েহে আপোনালোকক কৈছোঁ আপোনালোকে আপডেট থাকিব চেনেলটোৰ লগত জড়িত থাকিব আমি আপোনালোকক সময় সময় আপডেটবিলাক দি থাকিম আৰু যদি পাৰে আপোনালোকে এবাৰ যোনখন কলেজত আবেদন কৰিছে তাৰ লগত যোগাযোগ ৰখাৰ চেষ্টা কৰিব কাৰণ মেৰিট লিষ্ট কলেজেহে প্ৰিপেয়াৰ কৰে সেয়েহে কলেজে ভালকৈ জানিব যে কিমান এপ্লিকেশ্যন আহিছে এইখন কলেজত আৰু আপোনাৰ পাৰ্চেণ্টেজে সেইখন কলেজত সিট পাবনে নাই সিহঁতে গম পাব সেই গতিকে আপোনালোকে কলেজৰ লগতো পাৰিলে যোগাযোগ ৰাখিব আৰু এই চেনেলৰ জৰিয়তে আপোনালোকক আমি সময়ে সময়ে আপডেটবোৰ দি থাকিম আশা কৰোঁ আপোনালোকে বুজি পাইছে সিস্টেমটো সেয়েহে আপোনালোকে ভয় খাব নালাগে আপোনালোকৰ এডমিশ্যন নিশ্চয়কৈ হ'ব কিন্তু আপোনালোকে অকণমান ধৈৰ্য ধৰিব লাগিব যদি আপোনালোকে কোনোবা এখন কলেজত এডমিশ্যন অফাৰ একচেপ্ট কৰিম বুলি ভাবিছে আপোনালোকে মোৰ ৰিসেন্ট ভিডিঅ' চাই ল'ব যে কেনেকৈ আপোনালোকে একচেপ্ট কৰিব ডিটেইলছকে বুজাই দিয়া গৈছে নিজৰ মোবাইলৰ পৰাই পাৰিব নতুবা আপোনালোকে যদি আবেদনো কৰা নাই আপোনালোকে আবেদন কেনেকৈ কৰিব তাৰ ভিডিঅ' কিন্তু এই চেনেলত দিয়া আছে সেইটো চাই আপোনালোকে নতুনকৈ আবেদনো কৰি দিব পাৰে ধন্যবাদ জয় অসম